মাতৃ ত্ৰিমূৰ্তি দাদীসকলৰ দ্বাৰা প্ৰাপ্ত হোৱা অমূল্য শিক্ষা, দাদীসকলৰ পৰস্পৰৰ মাজত বাৰ্তালাপ, ফৰিষ্টা স্বৰূপৰ দ্বাৰা মনৰ সেৱা কৰি সকলো আত্মাকেই সুশান্তিৰ অঞ্জলি দিয়া। ২৭ আগষ্ট ২০১০। গুলজাৰ দাদী, এতিয়া আমি সকলোৱে শান্তি স্বৰূপত বুৰ গৈ আছিলোঁ। এই শান্তিয়েই আমি জগতত বিয়পাব লাগে। দেশতেই হওক বা বিদেশতেই হওক, সকলো আত্মাই পৰমাত্মাৰ সন্তান। গতিকে বাবাই জানে যে মোৰ সন্তান ইমান দুখী আৰু অশান্ত হৈ গৈছে। সেইবাবে বাবাই আমি সন্তানসকলক নিমিত্ত বনাইছে। সন্তানসকল শান্তিৰোধ হৈ বিশ্বত শান্তি বিয়পোৱা। গতিকে এই সময় মনৰ সেৱাৰ দ্বাৰা জগতৰ দুখী অশান্ত আত্মাসকলক সুশান্তিৰ অঞ্জলি দিয়া। যিদৰে গোলাপ ফুল ছটিয়ালে সকলোৱে সতেজ হৈ যায়, এনেদৰে বাবাই কয়, সন্তানসকল বিশ্বৰ আত্মাসকলৰ মাজত সুশান্তিৰ অঞ্জলি দিয়া। এইটো অভ্যাসৰ বাবে যদি সময় উলিয়াব পাৰা তেন্তে বহুত ভাল। অমৃত বেলা আৰু সন্ধিয়া ৭ বজাৰ যোগ যদি আমি বিশ্বৰ সেৱাৰ অৰ্থে কৰোঁ, তেন্তে আমি অনেক আত্মাক সহায় কৰিব পাৰোঁ। ৰতন মোহিনী দাদী, সন্ধিয়াৰ তপস্যাৰ সংগঠনত আমি এনেকৈয়ে বহি আছিলোঁ। এই এজন পিতাৰ স্মৃতি, শান্তিৰ সাগৰ, প্ৰেমৰ সাগৰ, সকলোৰে কল্যাণকাৰী পিতাৰ স্মৃতি আমাৰ সকলোৰে ভিতৰত আৰম্ভ হৈছিল। এনেদৰে সৰ্বশক্তিমান পিতাৰ স্মৃতিত সংগঠনৰ দ্বাৰা শান্তিৰ প্ৰকম্পন বিয়পি থাকিব। সন্ধিয়াৰ সময়ৰ তপস্যাৰ বাবে কোৱা হয় যে এই সময়ত দেৱতাসকলেও পৰিক্ৰমাৰ বাবে ওলায়। আমাক বাবাই বিশেষ ৰূপেৰে এয়াই ইংগিত দিছে যে এতিয়া সময়ক চাই সদা প্ৰস্তুত আৰু সম্পন্ন হ'বই লাগিব। এতিয়া আমি সম্পূৰ্ণতা স্বয়ং আবাহন কৰিব লাগে। সদায় সাক্ষী হৈ প্ৰতিটো দৃশ্যকেই দেখিও ফৰিস্তাবোধৰ স্থিতিত স্থিত হৈ থাকিব লাগে। ইয়াৰ লগে লগে চলতে ফুৰতে এইটোৱে ধ্যান ৰাখিব লাগে যে এতিয়াতো আমি ফৰিস্তা হৈ উৰি গৈ থাকিব লাগে। এনেদৰে নিজৰ প্ৰকম্পন বিশ্বৰ মাজত বিয়পাই বিশ্বত পুনৰাই সুখ শান্তি আৰু সন্তোষৰ জগত স্থাপনা কৰিব লাগে। এনেদৰে শুভ বিচাৰৰ দ্বাৰা নিজকে সম্পন্নতাৰ দিশলৈ আগবঢ়াই লৈ যাব লাগে। আমি বাবাৰ আশাসমূহক পূৰ্ণ কৰি নিজৰ স্থিতিত স্থিত হৈ আগবাঢ়ি গৈ থাকিব লাগে। হ'বনে নহয় সেয়া চিন্তনত আহিবই নোৱাৰে। শুভচিন্তন আৰু শুভচিন্তক এই দুটি শব্দ মনত ৰাখা। বাবাই বহি আছে, মই কেৱল শুভ সংকল্প কৰিব লাগে। কৰিব বাবাই, কিন্তু আমাৰ শুভ সংকল্পত দৃঢ়তা থাকক। যিকোনো কিয়, কিদৰে ক'ব নোৱাৰোঁ। আমি টিকলু টিকলু কৰিব লাগে। বাবাৰ আঙুলিত নাচিব লাগে। কাকো আঙুলি দেখুৱাব নালাগে। য'ত একতা আছে তত ৰাজকীয়তা আছে। য'ত অ'কে আছে তত ভাগ্য বনোৱাৰ সেৱা হৈ আছে। ভাগ্য বিধাতা ব্ৰহ্মা বাবা, বৰদাতা শিৱ বাবা সদায় লগত আছে। দাদী জানকী, এক ওম শান্তিত শান্ত হৈ যোৱা। দ্বিতীয় ওম শান্তিত বাবাৰ দ্বাৰা শক্তি লৈ লোৱা। তৃতীয় ওম শান্তিত ড্ৰামা বৰ ভাল, বহুত মিঠা হয়। গতিকে বাবা মিঠা নে ড্ৰামা মিঠা? এই সময় হয়েই বাবাৰ লগত থকাৰ।
এই সংগঠনক দেখি বহুত আত্মাৰে টাননি হ'ব। মই আহি যাওঁ। বাবাই আমাৰ ওচৰত প্ৰত্যক্ষ হৈছে। ব্ৰহ্মা বাবাৰ তাত আমি শিৱ বাবাক দেখিছোঁ। দেৱতাসকলক কোনোবাই মানে কোনোবাই নামানে, কিন্তু ফৰিস্তাক সকলোৱে মানে। গতিকে আমি কোন? ব্ৰাহ্মণ তথা দেৱতা ক্ৰমানুসৰিহে হ'ম, কিন্তু ফৰিস্তা যদি হওঁ প্ৰথম নম্বৰৰ হ'ম। মনক সোধা, মই কি সেৱা কৰোঁ? ক'ৰবাত বান্ধ খাই, ক'ৰবাত ওলমিত থকা নাই। কোনো কৰ্মেন্দ্ৰিয়ৰ বশীভূততো নহওঁ। প্ৰথমে মনৰ সেৱা কৰা, মনক চিধা বনাই ৰখা। বান্ধ খাই সেইজনেই যায় যিজনে ব্যৰ্থ কাম কৰে, ব্যৰ্থ ভাবে। ভাগৰুৱা হ'লে আৱাজ বা চেহেৰা সলনি হৈ যাব। এতিয়া মোৰ বাবা, মিঠা বাবা মোৰ লগত আছে। সাক্ষী হৈ ড্ৰামাৰ প্ৰতিটো দৃশ্য চাব লাগে। হিৰো হ'বলৈ হ'লে জিৰো লগাব লাগিব। জিৰো পিতাক সংগী বনোৱা। আত্মা বিন্দু হয়, পৰমাত্মা বিন্দু হয়। এই বুদ্ধিও বুজি পোৱাৰ সক্ষম এতিয়াই হৈছে। বছ, আমাৰ নিচিনা ৰজাৰো ৰজা কোনো নাই। ঈশ্বৰীয় স্নেহৰ প্ৰকম্পন শোৱাৰ সময়তো থাকে। অষ্টৰত্ন পৰস্পৰৰ মাজত কেনেকুৱা হ'ব? বাবাৰ নয়নৰ মণি হ'ব। তেওঁলোক কেৱল স্বদৰ্শন চক্ৰধাৰীয়েই নহয়। স্বদৰ্শন চক্ৰধাৰী ভাবিলে তেতিয়া বৈজয়ন্তী মালাত আহিব। 16,000ও ভাল, কিন্তু বৈজয়ন্তী মালাত আহুতাসকলৰ কিমান নিশ্চয়তা আছে বাবাৰ ওপৰত, নিজৰ আৰু ড্ৰামাৰ ওপৰত। আত্মাৰ ওপৰত বিশ্বাস, বাবাৰ ওপৰত বিশ্বাস, ড্ৰামাৰ প্ৰতিটো দৃশ্যৰ ওপৰত বিশ্বাস। বিজয় হৈয়েই আছে। ইয়াৰ ওপৰত নিশ্চয় আছে যদি বৈজয়ন্তী মালাত আহি যাব। শিৱ বাবাৰ লগত থাকোতাসকলক শালিগ্ৰাম ৰূপেৰে পূজা কৰা হয়। এতিয়া এয়া অন্তিম জন্ম হয়। দেহৰ সম্বন্ধ পুৰণা অনেক জনমৰ হিচাপৰ কাৰণে আছে। এই কথাটি যিটো সময়তে বুদ্ধিত বহি যাব, তেতিয়া কোনো কথাই টানিব নোৱাৰিব। যিটো ভগৱানে কৰাব বিচাৰে সেয়াই কৰিব। অন্তিম জনম হয়, সংগম যুগ হয়। ইয়াত আমি কি কৰিব লাগে? অন্তৰ সময় কেনেকুৱা হ'ব? বহুকালৰ পৰাই যেতিয়া এনেকুৱা স্থিতি হ'ব, অন্তৰ সময়ত বাবা আত্মাৰ ওচৰত হ'ব। আমি বাবাৰ সন্মুখত হাজিৰ হৈ যাম। ওম শান্তি।